বন্ধুসকল, আহি আছে নতুন বছৰ আৰু নতুন বছৰে সকলোলৈকে নতুন কিছু লৈ আনে। আমি সকলোৱে পুৰণা দিনৰ কথা পাহৰি নতুন বছৰক স্বাগতম জনোৱা উচিত। এই নতুন বছৰটোত যাতে আমি সুখ শান্তিত কটাব পাৰোঁ, তাৰ বাবে আমি নতুন বছৰ অহাৰ আগেই কিছু কাম কৰা উচিত। আমাৰ ঘৰত এনে কিছুমান বস্তু আছে যি নতুন বছৰত হয়তো আমাৰ বাবে দুৰ্ভাগ্যক মাতি আনিব পাৰে। সেয়েহে নতুন বছৰ অহাৰ আগেই যদি ঘৰৰ পৰা এই বস্তুসমূহ দূৰ কৰা হয়, তেন্তে আহি থকা বছৰত সুখ শান্তিৰ কেতিয়াও অভাৱ নহয়। গতিকে জানো আহক, নতুন বছৰ অহাৰ আগেই আমি ঘৰৰ পৰা কি বস্তু দূৰ কৰা উচিত। ইয়াৰ ভিতৰতে ১ নম্বৰতে হৈছে ভঙা কাঁচ বা আইনা। আপোনাৰ ঘৰত যদি ভঙা আইনা বা কাঁচ আছে, তেন্তে নতুন বছৰ অহাৰ আগেই তাক দূৰ কৰক, কাৰণ ই অমংগল মাতি আনিব পাৰে। যদিহে ইয়াক ঘৰত ৰাখি থোৱা হয়, তেন্তে ই অশুভ লক্ষণৰ ইংগিত দিয়ে। ২ নম্বৰতে হৈছে বেয়া বা বন্ধ হৈ থকা ঘড়ী। ভুলতো ঘৰৰ ভিতৰত ৰখা উচিত নহয়। বাস্তুমতে বন্ধ ঘড়ীৰ ফালে চালে নিজৰ মাজত থকা পজিটিভ শক্তি নষ্ট হৈ যায়। বন্ধ হৈ থকা ঘড়ীয়ে বেয়া সময়ৰ ইংগিত প্ৰদান কৰে। গতিকে নতুন বছৰত যদি সুখ শান্তিত থাকিব বিচাৰে, তেন্তে ঘৰত থকা বেয়া বা পুৰণা ঘড়ী ঘৰৰ পৰা দূৰ কৰক আৰু নতুন ঘড়ী ঘৰলৈ আনক। ৩ নম্বৰতে হৈছে বাদুলি ফেঁচাৰ বাহা। ঘৰৰ ভিতৰত ৰখা একদমেই উচিত নহয়। নতুন বছৰ অহাৰ আগতেই ইয়াক ঘৰৰ পৰা দূৰ কৰিব পৰাটো অত্যন্ত মংগল হয়। ৪ নম্বৰতে হৈছে ঘৰত পুৰণা কাৰ্পেট থাকিলে তাক সলাই নতুন কাৰ্পেট ব্যৱহাৰ কৰক, কাৰণ পুৰণা বস্তু অধিক ব্যৱহাৰৰ ফলত তাৰ পৰা নিগেটিভ এনাৰ্জি নিৰ্গত হয়। গতিকে ঘৰলৈ নতুন বছৰত নতুন কাৰ্পেট আনক। ৫ নম্বৰতে হৈছে ভঙা থাল বা বাচন। এনে কোনো লোক আছে যি ভঙা বাচন বৰ্তন ব্যৱহাৰ কৰি থাকে। এই ভঙা বাচন বৰ্তনত খালে মানুহৰ আয়ুস ক্ষয় হয়, লগতে আত্মবিশ্বাসো কমি যায়। আৰু এই কাৰণতেই প্ৰাচীন শাস্ত্ৰত ভঙা বাচনত খোৱাৰ নিষেধ কৰা হৈছে। ইয়াৰ বাহিৰেও ঘৰত থকা মকৰা জাল, যিকোনো অপ্ৰয়োজনীয় বস্তু, কোনো যুদ্ধ বিগ্ৰহ বা কোনো হিংসাত্মূলক ছবি ঘৰত ৰখা একদমেই উচিত নহয়। গতিকে নতুন বছৰ অহাৰ আগেই এই বস্তুসমূহ ঘৰৰ পৰা দূৰ কৰক।